নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মছজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ প্ৰসংগ ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰী বিপদত পৰিব আৰু 34 গৰাকী ৰাজপত্ৰিত বিষয়া 20 জুলাইত বিপ্লৱ শৰ্মাৰ আয়োগে দাখিল কৰিব প্ৰতিবেদন। বিপদত পৰিব আৰু 34 গৰাকী ৰাজপত্ৰিত বিষয়া APSC কেলেংকাৰীত জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত হ'ব 34 গৰাকী ৰাজপত্ৰিত বিষয়া। 20 জুলাইত বিপ্লৱ শৰ্মাৰ আয়োগে দাখিল কৰিব প্ৰতিবেদন। 34 গৰাকী বিষয়াক তদন্তৰ অন্তত পোৱা গৈছে যথেষ্ট বিসংগতি। এই গুৰুত্বপূৰ্ণ মন্তব্য ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ। পৰৱৰ্তী খবৰ তাজমহলত নাই কোনো হিন্দু দেৱ দেৱীৰ মূৰ্তি। তাজমহল মন্দিৰ নে সমাধি, এই বিতৰ্কৰ মাজতে পুৰাতত্ত্ব বিভাগৰ উত্তৰ। তাজমহলত নাই কোনো হিন্দু দেৱ দেৱীৰ মূৰ্তি, মন্দিৰ নে সমাধি, এই বিতৰ্কৰ মাজতেই পুৰাতত্ত্ব বিভাগৰ উত্তৰ। তাজমহলৰ 22টা কোঠাত নাই হিন্দু দেৱতাৰ মূৰ্তি। RTIৰ উত্তৰত এই তথ্য ফাদিল কৰিলে পুৰাতত্ত্ব বিভাগে। তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ সাকেত এছ গোখলে দাখিল কৰিছিল RTI। প্ৰমাণ বিচাৰিছিল মন্দিৰৰ ভূমিত তাজমহল নিৰ্মাণৰ তথ্য। হিন্দু দেৱ দেৱীৰ মূৰ্তিক লৈও প্ৰমাণ বিচৰা হৈছিল RTIত। পৰৱৰ্তী খবৰ অসমৰ বৰাক উপত্যকাত পুনৰ জাৰি কৰা হৈছে হাই এলাৰ্ট। যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ বিপদ। বৰাক নৈ অতিক্ৰম কৰিছে বিপদসীমা। বৰাকত পুনৰ হাই এলাৰ্ট জাৰি। অধিক শোচনীয় হ'ব পাৰে বৰাকৰ বান পৰিস্থিতি। পুনৰ বিপদসীমা অতিক্ৰম কৰিলে বৰাক নৈৰ পানীয়ে। নিশা 9 বজাত বিপদসীমা অতিক্ৰম কৰিলে বৰাক নদীয়ে। যোৱা নিশাৰ পৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বৰাক নৈৰ জলস্তৰ। প্ৰতি ঘণ্টাত 2 চেণ্টিমিটাৰ গতিত বৃদ্ধি পাইছে বৰাকৰ জলস্তৰ। ইতিমধ্যে বৰাক নৈৰ পানীয়ে 19.83 মিটাৰ অতিক্ৰম কৰিছে। বৰাক নৈয়ে বিপদসীমা অতিক্ৰম কৰাৰ পাছতেই আতংকিত হৈ পৰিছে জনতা। কাছাৰ সহ বৰাক উপত্যকাত পুনৰ বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। নিশাৰ পৰা আজি পুৱা 8 বজালৈকে বৰাক নদীৰ পানী 15 চেণ্টিমিটাৰলৈকে বৃদ্ধি পাইছে। বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ মহাৰাষ্ট্ৰত আস্থা ভোটত জয়ী হ'ল মুখ্যমন্ত্ৰী একনাথ সিন্দে। স্বস্তিৰ নিশ্বাস বিসম্বাদী শিবিৰত। আস্থা ভোটত জয়লাভ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই। সোমবাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে একনাথ সিন্দেই। দেওবাৰে একনাথ সিন্দেৰ শিবিৰৰ পচন্দৰ অধ্যক্ষ জয়ী হয়। বিজেপিৰ বিধায়ক ৰাহুল নাৰ্ভেকাৰে সহজতে সংখ্যাগৰিষ্ঠতা লাভ কৰি মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচন হয়। 164টা ভোটত জয়ী হয় ৰাহুল নাৰ্ভেকাৰ। তাৰ পিছতে সোমবাৰে জয়ৰ সোৱাদ পালে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেই। উল্লেখযোগ্য যে বিগত বৃহস্পতিবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল একনাথ সিন্দেই। উপ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল দেৱেন্দ্ৰ ফাডনবিছে। শুকুৰবাৰে শিৱসেনা প্ৰধান উদ্ধৱ ঠাকৰেই দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত দলীয় নেতাৰ পদৰ পৰা একনাথ সিন্দেক আঁতৰাই দিছিল। সিন্দে শিবিৰে অৱশ্যে কৈছে যে এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাব তেওঁলোকে, কাৰণ এতিয়া তেওঁলোকেই আচল সেনা। পৰৱৰ্তী খবৰ চৰকাৰৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষা ধ্বংসৰ ষড়যন্ত্ৰ চলিছে। এই অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। চৰকাৰৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষা ধ্বংসৰ ষড়যন্ত্ৰ চলিছে। ভাষা দিৱসৰ দিনটোতেই চৰকাৰৰ বিৰুদ্ধে অভিযোগ লুৰিণজ্যোতি গগৈৰ। অসমীয়া ভাষা এতিয়া সংকটৰ গৰাহত। ৰাজ্য ভাষা আইন প্ৰণয়ন কৰিবলৈ সাহস নাই চৰকাৰৰ। এইখন চৰকাৰে ৰাজ্য ভাষা আইন প্ৰণয়নৰ প্ৰতিশ্ৰুতি দিছিল। অসমীয়া ভাষাক ধ্বংস কৰিবৰ বাবে এতিয়া এটা চাম উঠি পৰি লাগিছে। বাঙালী সুৰক্ষা মঞ্চই অসমীয়া ভাষাৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যক পূৰ্ব পৰিকল্পিত আখ্যা। পূৰ্বে সুবোধ বিশ্বাসৰ দৰে মানুহে অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছিল। এই মন্তব্য লুৰিণজ্যোতি গগৈৰ।
চৰকাৰক অতি শীঘ্ৰে অসমীয়া ভাষা ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী লুৰিণজ্যোতি গগৈৰ। মণিপুৰত মৃত্যু হোৱা অসমৰ শ্ৰমিকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতি প্ৰদানৰ দাবী উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ, যান বাহনৰ গৰাকীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা য'তে ত'তে আপুনি ড্ৰাইভিং লাইচেন্স বনাব নোৱাৰিব। যান বাহনৰ গৰাকীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা য'তে ত'তে আপুনি ড্ৰাইভিং লাইচেন্স বনাব নোৱাৰিব। আধাৰ কাৰ্ডত উল্লেখ কৰা জিলা বা অঞ্চলতহে বনাব পাৰিব ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং লাইচেন্স বনোৱাৰ ক্ষেত্ৰত কেইবাটাও বৃহৎ পৰিৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ। আধাৰ কাৰ্ডৰ সৈতে ড্ৰাইভিং লাইচেন্স লিংক কৰাব লাগিব বাহনৰ গৰাকীয়ে। লাৰ্ণাৰৰ বাবে আধাৰ কাৰ্ডৰ ঠিকনাত উল্লেখ কৰা জিলাত আবেদন কৰিব লাগিব। ড্ৰাইভিং লাইচেন্সৰ বাবে পৰিবহণ বিভাগৰ কাৰ্যালয়ত গৈ দিব নালাগে পৰীক্ষা। বায়োমেট্ৰিক টেষ্ট প্ৰদান কৰি ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিব পাৰে বাহনৰ গৰাকীয়ে। পৰৱৰ্তী খবৰ, ৩১ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি ফেমিনা মিছ ইণ্ডিয়াৰ মুকুট পিন্ধিলে ২১ বছৰীয়া সুন্দৰী চিনিয়ে। এই বছৰৰ ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰিলে কৰ্ণাটকৰ চিনি চেট্টীয়ে। দেওবাৰে মুম্বাইৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হয় VLCC ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগিতা। এই মঞ্চতে বিজয়ী ঘোষণা কৰা হয় ২১ বছৰীয়া চিনিক। প্ৰতিযোগিতাৰ দ্বিতীয় স্থান দখল কৰে ৰাজস্থানৰ ৰুবেল শেখৱাটে। তৃতীয় স্থানত থাকে উত্তৰ প্ৰদেশৰ চিনেতা চৌবন। বিভিন্ন ৰাজ্যৰ ৩১ গৰাকী সুন্দৰীক পৰাজিত কৰি চিনিয়ে দখল কৰে চূড়ান্ত বিজয়ীৰ খিতাপ। তাৰকাৰে সমৃদ্ধ অনুষ্ঠানত জুৰীৰ পেনেলত উপস্থিত আছিল বলিউডৰ নেহা ধুপিয়া, ডিনো মৰিয়া, মালাইকা আৰোৰা, ডিজাইনাৰ ৰোহিত গান্ধী আৰু ৰাহুল খান্না, কোৰিঅ'গ্ৰাফাৰ চমক ডাবৰ, প্ৰাক্তন ক্ৰিকেটাৰ মিতালী ৰাজ সহ আন বহু ব্যক্তি। ২০২১ চনৰ ফেমিনা মিছ ইণ্ডিয়া তেলেংগানাৰ মানস বাৰাণসীয়ে নিজ হাতেৰে মিছ ইণ্ডিয়াৰ মুকুট পিন্ধাই দিয়ে চিনিক। চলিত বছৰৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিব তেওঁ। প্ৰাক্তন মিছ ইণ্ডিয়া ইউনিভাৰ্ছ নেহা ধুপিয়াই কয় যে এই অভিজ্ঞতা জীৱনত অমূল্য। নিজৰো পুৰণি স্মৃতি ঘূৰি অহা বুলি উল্লেখ কৰে নেহাই। পৰৱৰ্তী খবৰ, সাৱধান, ৰাজ্যত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। অসমত বিগত ২৪ ঘণ্টাত নতুনকৈ পুনৰ ৭৪ গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী COVID-19ত। ৰাজ্যত পুনৰ ক'ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৭৪ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। পজিটিভিটিৰ হাৰ হৈছে ৮.৮৯%। কামৰূপ মহানগৰত বিগত ২৪ ঘণ্টাত ৫৬ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। বাক্সাত এজন, দৰঙত ৬ জন, ডিব্ৰুগড়ত ২ জন, গোৱালপাৰাত ৫ জন, যোৰহাটত এজন, নগাঁৱত ২ জন আৰু শোণিতপুৰত এজন লোক আক্ৰান্ত হৈছে ক'ভিডত। পৰৱৰ্তী খবৰ, নগাঁও আৰক্ষীৰ বাম্পাৰ অফাৰ। ধৰ্ষণৰ গোচৰত ৫০% ৰেহাই আছামীক। উৎকোচ বিচাৰি আছামীলৈ ফোন কৰা অডিঅ' ক্লিপ ভাইৰেল। দুৰ্নীতিৰ অভিযোগত নগাঁও আৰক্ষীৰ ৩ গৰাকীকৈ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছতো নগাঁও আৰক্ষীত যেন শেষ হোৱা নাই দুৰ্নীতিৰাজ। বিগত মাহটোৰ ভিতৰতে নগাঁও আৰক্ষীৰ ৩ গৰাকীকৈ বিষয়া নিলম্বিত হ'ব লগা হৈছে দুৰ্নীতিৰ অভিযোগত। পিছে এইবাৰ খোদ আৰক্ষী অধীক্ষকৰ নাম লৈ দুৰ্নীতিত নিমজ্জিত হৈছে নগাঁও আৰক্ষীৰ একাংশ বিষয়া। শেহতীয়াকৈ ৰাজু হাজৰিকা নামৰ নতুন বজাৰৰ এগৰাকী যুৱকে নগাঁও আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও প্ৰেছ ক্লাবত। ৰাজু হাজৰিকা নামৰ যুৱকজনে কৰা অভিযোগ অনুসৰি ৫ দিন পূৰ্বে তেওঁৰ প্ৰেয়সীৰ পিতৃয়ে তেওঁৰ বিৰুদ্ধে নগাঁৱৰ ইটাচালি টাউন আৰক্ষী চকীত এটা ভুৱা ধৰ্ষণৰ গোচৰ দিছিল। পিছে আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন নকৰাৰ বাবদ তেওঁৰ পৰা ৫০,০০০ টকা উৎকোচ বিচাৰে। ৰাজু হাজৰিকাৰ পৰা ইটাচালি আৰক্ষী থানাৰ ৰেপ লস্কৰ নামৰ কনিষ্টবলজনে তেওঁক ফোনত ৫০,০০০ টকা উৎকোচ হিচাপে দাবী কৰে। লস্কৰ আনকি উৎকোচৰ ভাগ নগাঁৱৰ আৰক্ষী অধীক্ষকক দিব লাগিব বুলিও ৰাজু হাজৰিকাক জনায়। ৰাজু হাজৰিকাই সংবাদ মাধ্যমক কোৱা অনুসৰি সাধাৰণতে ধৰ্ষণৰ গোচৰত আৰক্ষীয়ে আছামীৰ পৰা ১ লাখ টকা লয় যদিও তেওঁ আৰ্থিকভাৱে দুৰ্বল হোৱাৰ হেতুকে তেওঁক ৫০,০০০ টকা ৰেহাই দিয়া হৈছে। লস্কৰে আগধন হিচাপে প্ৰথমে ১০,০০০ টকা আদায় দিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও ৫ দিনৰ ভিতৰত উৎকোচৰ বাকী টকাখিনি আদায় দি কেছ চাফা কৰাৰো পৰামৰ্শ দিয়ে। অন্যথা তেওঁ জেললৈ যাব লাগিব বুলিও সকীয়াই দিয়ে। নগাঁৱৰ এটা মটৰ গেৰেজত কৰ্মৰত ৰাজু হাজৰিকাই এই গোচৰ ভুৱা বুলি
আৰক্ষী কনিষ্টবলগৰাকীক জনায় যদিও তেওঁ কয় যে টকা নিদিলে জেললৈ যোৱাটো খাটাং। দাবী কৰা ধন আদায় নিদিয়ালৈকে তেওঁক নিশা ঘৰত নাথাকিবলৈকে পৰামৰ্শ দিয়ে আৰক্ষীৰ কনিষ্টবলগৰাকীয়ে। আৰক্ষীক ধন দিব নোৱাৰি প্ৰথম অৱস্থাত ৰাজু হাজৰিকা নামৰ যুৱকজনে ঘৰৰ পৰা পলায়ন কৰে যদিও তেওঁৰ প্ৰেয়সীয়ে তেওঁক অভয়দান কৰাত পুনৰ ঘৰলৈ ঘূৰি আহে। ইয়াৰ পিছতে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত নগা আৰক্ষীৰ কুকীৰ্তিৰ বিষয়ে সকলো কথা অৱগত কৰে। উল্লেখযোগ্য যে মাত্ৰ কেইমাহমান আগলৈকে নগা আৰক্ষী অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ ভিতৰতে সুনাম অৰ্জন কৰিছিল। কিন্তু হঠাৎ সৰ্বদিশতে নগা আৰক্ষীৰ অৱক্ষয় কিয় ঘটিছে তাক লৈ সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বটদ্ৰৱাত আৰক্ষী থানাত অগ্নিসংযোগ, এটা মাহতে 3জনকৈ আৰক্ষী বিষয়াৰ নিলম্বনৰ উপৰিও জিলাখনত পুনৰ গৰু চুৰিৰ ঘটনাও বৃদ্ধি পাইছে। একেদৰে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনাও। তাৰ মাজতে ভুৱা গোচৰ জাপি দিয়াৰ ভাবুকিৰে উৎকোচ বিচাৰি ব্লেকমেইলিং কৰা অডিঅ' ৰেকৰ্ডিং ভাইৰেল হোৱা ঘটনাই নগা আৰক্ষীত পুনৰ চেকা লগাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা ঘোষণা কৰাৰ সময়তে নগা আৰক্ষীত চলি থকা এনেবোৰ ঘটনাই অস্বস্তিত পেলাইছে অসম আৰক্ষীৰ উচ্চপদস্থ মহলক।